এনিভাৰ 24 ভিৰৰ মাজতো ব্যতিক্ৰমী মই উপস্থিত আছোঁ মৰঙী ৰাজহ চক্ৰৰ কাৰ্যালয়ত। এটা গুৰুত্বপূৰ্ণ বিষয় যি বিষয়ক লৈ ইতিমধ্যে চৰ্চা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাটিৰ দালালক ইতিমধ্যে কেইবাগৰাকীকো বিভিন্ন জিলাত তেওঁলোকক চিনাক্ত কৰি জেললৈ পঠিয়াইছে, যদিও এইবাৰ পুনৰ সংগঠিত হৈছে গোলাঘাট জিলা মৰঙী ৰাজহ কাৰ্যালয়ত, যিটো মই কৈ আছোঁ যে মৰঙীৰ যি ৰাজহ চক্ৰৰ কাৰ্যালয় আছে, আমি ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত হৈছোঁ। এটা বিষয় চৰ্চা হৈছে সৰুপথাৰ সমষ্টি অন্তৰ্গত ফলঙনি নৱজ্যোতিৰ যি বিদ্যালয় আছে, এই বিদ্যালয়ত 2013 চনতেই ৰাইজৰ ৰাজহুৱা অনুষ্ঠান য'ত এখন বিদ্যালয় আছে, এই বিদ্যালয়খনৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰঘু তাঁতীয়ে এক পৰিকল্পনাৰ এক ৰহস্যভাৱে সেই মাটিডোখৰ তেওঁলোকে নিজৰ ককাকৰ নামলৈ হস্তান্তৰ কৰিছে। আৰু এই বিষয়টো আমি কোৱা কথা নহয়, এই বিষয়টো কেইবাবাৰো তেওঁলোকৰ সেই বিদ্যালয় পৰিচালনা সমিতি, সেই ৰাজহুৱা অনুষ্ঠান, তাৰ ভিতৰতে ইয়াত পোহৰ লৈ আহিছে যে মৰঙীৰ ৰাজহ চক্ৰ বিষয়াৰ কেইবাগৰাকীও সেই বিষয়া ইতিমধ্যে লাটমণ্ডলকে আদি কৰি কেইবাগৰাকীও বিষয়াই এই যি ৰঘু তাঁতীক দিয়া নামত যি এই মাটিৰ যি হস্তান্তৰ কৰিছে, এক জালিয়াতি বুলি অভিযোগ কৰিছে। আমি জনাই আছোঁ যে কেনেকৈ আচলতে গোটেই বিষয়টো যে পৰিকল্পনাভাৱে তেওঁলোকে সেই মাটিডোখৰ ৰাজহুৱা অনুষ্ঠানটো কেনেকৈ তেওঁলোকে হৰলুকি কৰি এজন ব্যক্তিক ৰঘু তাঁতীক চঞ্জাই দিবৰ কাৰণে যি পৰিকল্পনা ৰচনা কৰিছিল, সেয়া আমি পৰৱৰ্তী তথ্যসমূহৰ জৰিয়তে লৈ আহিম। আমি ৰাজহ চক্ৰৰ যি মৰঙী কাৰ্যালয়ত আছোঁ, আমি সেই স্থানলৈ যাব বিচাৰিম। চাই থাকিব, য'ত আমাৰ সৈতে পৰিচালনা সমিতি ৰাজহুৱা সেই ৰাইজৰ মানুহৰ মতামত ল'বলৈ বিচাৰিছিল সেই বিদ্যালয়খনত কেনেকৈ আচলতে চৰকাৰৰ অনুদান পঞ্চায়তৰ কেনেকৈ 2019 চনত সেই বিদ্যালয়খনত তেওঁলোকে অনুদানেৰে সেই গৃহ নিৰ্মাণ কৰিছিল। আমাৰ প্ৰশ্ন হ'ল, আমি যিহেতু ইয়াত উপস্থিত হৈছিলোঁ, বিষয়া কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে বিষয়া বিভাগীয় কৰ্তৃপক্ষই কৈছে যে আমি তাত তদন্ত কৰিছোঁ। আমাৰ প্ৰশ্ন, যদিহে তদন্ত কৰিছিলে তেনেহ'লে কিয় পঞ্চায়তে সেই অনুদান সেই বিদ্যালয়খনলৈ দিছিল, সেইটো জনা উচিত আছিল। আমি গোটেই সবিশেষ জানি গম পালোঁ যে এই গোটেই বিষয়টো আচলতে ৰাজহুৱা অনুষ্ঠানৰ হস্তান্তৰ কৰা ৰঘু তাঁতীক যে ইয়াৰ ৰহস্য, এই যে মই যদি দেখুৱাওঁ এই যি মৰঙীৰ ৰাজহ চক্ৰ কাৰ্যালয় আছে, এই ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰাই গোটেই দুৰ্নীতি লিপ্ত হৈছে বুলি আমাৰ পোহৰলৈ আহিছে। কাৰণ আমি ইতিমধ্যে আমাৰ কেইবাগৰাকীও সংগঠনৰ নেতা আছে, মই কথা পাতিবলৈ যত্ন কৰা মই দেখুৱাই আছোঁ, এই ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰাই গোটেই ঘটনাটো ইতিমধ্যে চৰ্চা বিষয় হৈছিল। কাৰণ তেওঁ যিগৰাকী ৰঘু তাঁতী আছিল, সেই ৰঘু তাঁতীয়ে NRCত তেওঁলোকৰ সম্পূৰ্ণ নাম নাছিল, তেওঁলোকে আৰু মাটি যিহেতু তেওঁ পটা আছিলে, সেই পটাৰ নামত তেওঁ এক পৰিকল্পনাভাৱে গোটেই ঘটনাটো পোহৰলৈ আহিছে। আমি জনাই আছোঁ যে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট আশিক কৰক গোটেই সমগ্ৰ মই দেখুৱাইছোঁ ৰাজহ চক্ৰৰ যি মৰঙী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰাই গোটেই দুৰ্নীতিটো আচলতে এক পৰিকল্পনা এক ৰচনা কৰিছিল। কিন্তু গোটেই পোহৰলৈ আহিছে যে কিহৰ কাৰণে আচলতে আমাৰ সংগঠনৰ আমাৰ কিছু নেতা আছে, আমি তেওঁৰ পৰা আমি জানিব বিচাৰিম গোটেই কথাখিনি। আচলতে মই এইটো কাৰণে জনাই আছোঁ যে ৰাইজে জনাটো উচিত, ৰাজহুৱা এটা অনুষ্ঠান এখন বিদ্যালয়ত এনেকুৱা আমি আহি উপস্থিত হৈছোঁ, আপোনালোকো আহিছে। দুৰ্ভাগ্যজনক কথা, তেওঁ কৈছে যে 2020 চনত সেই ফিল্ডখনত মাটি ৰুই আছিল, কিন্তু আমি সকলোৱে দেখিলোঁ সেই ফিল্ডখনতে 2019 চনত পঞ্চায়তৰ 0 টেক্টত জব কাৰ্ডৰ কাম কৰিছিল। আচলতে কি ক'ব আপুনি? হয়, অতি লজ্জাজনক কথা, যিহেতু এখন বিদ্যালয় এখন গৰিমা হয়। আজি সেই স্কুলৰ পৰা আজি ছাত্ৰ ছাত্ৰীয়ে গৈ পিনে আজি তেখেতসকলৰ ভৱিষ্যতৰ হেৰি কৰে। কিন্তু আজি আমি দেখা পাইছোঁ, যিহেতু আমি ইয়াৰ মৰঙী চক্ৰ বিষয়া অফিচত আমি উপস্থিত হৈছিলোঁ জাতীয় সংগ্ৰামী সেনাৰ এটা দলে, তাৰপৰা আমি জানিব বিচাৰিলোঁ যে তেখেত যোনগৰাকী লাটমণ্ডল, তেখেতক আমি সুধিছিলোঁ যে এইবিলাক কিহৰ ক'ৰ পৰা কি হৈছে। তেখেতে এটা আমাৰ তথ্য তেখেতে যিটো দাখিল কৰিছে যে তেখেতে 20 চনত তেখেত তাৰ ফিল্ড ভিজিট কৰিবলৈ গৈছিলে। কিন্তু ফিল্ড ভিজিট কৰিবলৈ যাওঁতে আমি ইতিমধ্যে গম পাইছোঁ যে স্কুলখনৰ যোনখন মেনেজিং কমিটি আছে, আমি কথা পাতিছিলোঁ তেখেতসকলৰ লগত। তেখেতসকলে কৈছে যে 2021 চনত ফলঙনি পঞ্চায়তৰ পৰা এটা স্কিমো দিছে তাত ফিল্ডৰ কাৰণে। আৰু 2019 চনত NILৰ যোনটো সামাজিক উন্নয়ন পুঁজিৰ পৰা তেখেতসকলে ফিল্ডখনৰ মেৰামতিৰ কাৰণে টয়লেটৰ পৰা আদি কৰি তেখেতসকলে তাত দিছিলে। যদি স্কুলখনৰ যদি মাটি নোহোৱাহেঁতেন আজি সামাজিক উন্নয়ন পুঁজিৰ পৰা সেইটো কেতিয়াও দিব নোৱাৰিলেহেঁতেন, বা
পঞ্চায়তৰ পৰা কেতিয়াও দিব নোৱাৰিলে আৰু ইয়াৰ লগত কোন কোন জড়িত হৈ আছে আমাক তদন্ত কৰিব লাগে আৰু আমি গোলাঘাটৰ যিগৰাকী ৰেভিনিউ ADC আছে তেখেতসকলক আমি সুধিব বিচাৰিছোঁ যে আপোনালোকৰ নেতৃত্বত ইয়াত আপোনালোকৰ নেতৃত্বত যি এই মৰঙী ৰাজচক্ৰ যিটো অফিচ আছে তাত লট মণ্ডলৰ পৰা আদি কৰি কানুন গগৈৰ পৰা আদি কৰি চক্ৰ বিষয়া আদি কৰি বাৰংবাৰ ইয়াত এই অফিচটো বাৰংবাৰ ইয়াত বদনাম ওলায়ে থাকে আপোনালোকে গম পায়েই কেৱল অকল মৰঙীৰ ৰাজচক্ৰৰ এই অফিচটোতে অকল কেৱল মাটি কেলেংকাৰী ওলাই থাকে আজি তেখেতসকলে আজি চাওক স্কুলখনৰ কথা নাভাবি নিৰ্দিষ্ট ব্যক্তি এগৰাকীক তেখেতে নামজাৰি কৰি দিলে আজি তেখেতসকলে পতা কৰি দিলে কিন্তু আমি জনামতে যোনগৰাকী ৰঘুবীৰ তাঁতীৰ ককাকৰ নাম আছিল আপোনাৰ সনাতন তাঁতী আৰু তেখেতৰ NRCৰ নাম আছে কলাধৰ তাঁতী কিন্তু যে কলাধৰ তাঁতী তেখেতৰ NRCৰ নাম আছে আৰু যেতিয়া ইয়াত বসুন্ধৰা যেতিয়া তেখেতসকলে এপ্লাই কৰিছিল তেতিয়া কিন্তু তেখেতৰ নাম আছিলে ৰঘুবীৰ তাঁতী কিন্তু দুইটা বস্তু নিমিলোৱাকৈ তেখেতসকলে কেনেকৈ ইয়াত ম্যাদীকৰণ কৰিলে তাৰ ওপৰত আমাৰ প্ৰশ্ন আছে আৰু ইয়াৰ পাছত আমি যিখিনি কৰিব লাগে আমাৰ সংগঠনৰ ফালৰ পৰা গোটেই ৰাইজক লগত লৈ আমি কিন্তু মৰঙী ৰাজচক্ৰ বিষয়ক কাৰ্যালয় আমি ঘেৰাও কৰিম কাৰণ এনেদৰে যদি চলি থাকে ৰাইজে বিপদে পৰিব আৰু আমি ইয়াৰ যোগেদি আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আপুনি দালালৰ কথা কৈ থাকে কিন্তু আপোনালোকৰ অফিচতে ইয়াত দালাল ভৰ্তি হৈ আছে দালাল যদি নোহোৱাহেঁতেন আজি এই স্কুলখনৰ মাটি তেখেতে নিজৰ ব্যক্তিগত কোনোবা এজন সনাতন তাঁতীক আজি দি নিদিয়ে আৰু আমি তেখেতসকলক সকীয়াই দিছোঁ যে অনাগত সময়বিলাকত যদি এই মাটিডোখৰ যদি স্কুলৰ নামত যদি নহয় কিন্তু আমি তেতিয়াহ'লে আমি জংগী আন্দোলন কৰিম হয় নিশ্চিতভাৱে ক'ব লাগিব যে মই জনাই আছোঁ যে মৰঙী ৰাজচক্ৰৰ কাৰ্যালয়ত কেইবাটাও সংগঠনৰ ইতিমধ্যে নেতা কৰ্মী আহি উপস্থিত হৈছিলে গোটেই ঘটনাটো আচলতে তেওঁলোকে বুজিছিলে আৰু বুজি অন্তত এটা কথাই কৈছে যে প্ৰকৃততে মই যদি কওঁ ভুল হোৱা নহ'ব যে এইবাৰেই নহয় পৰৱৰ্তী দিনবিলাকতো দেখা যায় যে মৰঙী ৰাজচক্ৰৰ কাৰ্যালয়ত যি মাটিৰ দালাল বৃদ্ধি পাই গৈছে বুলি তেওঁলোকে একাংশ আমাৰ ৰাইজে হওক বা সংগঠনৰ নেতাবোৰে কৈছে তেওঁলোকে দাবী জনাইছে যদিহে ইয়াৰ কাৰ্যালয়ৰ যিসমূহ বিষয়ববী আছে তেওঁলোকক যদি অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কঠোৰ স্থিতি গ্ৰহণ কৰি সেই যদি বিদ্যালয়খনৰ কৰ্তৃপক্ষক সেই মাটিডোখৰ যদি নাপায় তেতিয়া নিশ্চিতভাৱে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলিও ইতিমধ্যে নেতাবৰ্গই আমাক জাননী কৰিছে আৰু জনাই থাকিম পৰৱৰ্তী আমি যাব বিচাৰিম কি হৈছিলে আচলতে ফলঙনি সেই বিদ্যালয়খনৰ আমি দেখুৱাম সেই ৰাইজৰ মতামত দেখুৱাম তেওঁলোকৰ ঘটনাটো কি হৈছিলে ৰঘু তাঁতী কেনেধৰণে তেওঁ নিজেই আছিলে যিহেতু মই জনাই আছোঁ তেওঁ নিজেই সেই স্কুলখনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিলে তেওঁলোকৰ হয়তো চিন্তাচাৰে এনেকুৱা হ'ব পাৰে ৰঘু তাঁতীয়ে সেই তেওঁলোকৰ বিদ্যালয়খনৰ কিছু নথি পত্ৰ আমাক জনাইছে যে নথি পত্ৰ সেই তেওঁৰ হাততে চাবি কাটি থাকে তেওঁ এই গোটেই নথি পত্ৰখিনি হেৰুৱাই এই যিহেতু ৰাজচক্ৰৰ কাৰ্যালয়ৰ বিষয়ববীয়াসত এটা মোটা অংক দি তেওঁ সেই মাটিডোখৰ লোৱাৰ এক পৰিকল্পনা চেষ্টা কৰিছিলে আমি পৰৱৰ্তী দেখুৱাই থাকিম মই গোলাঘাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট আছিগুৰৰ সৈতে মই কনক দাস আমি অন্য এটা প্ৰান্তলৈ যাব বিচাৰিম য'ত বিদ্যালয়খনৰ আৰু ৰঘু তাঁতী এজন ব্যক্তিৰ মাজত সেই মাটিৰ যি সংঘাত তেওঁ মাটিৰ হস্তান্তৰক লৈ পৰিকল্পনা আছে গোটেই ঘটনাটো ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা হৈছে পৰৱৰ্তী চাই দিব ইয়াৰ প্ৰতিবেদন আকাৰে লৈ আহিম কোন কেনেকৈ জড়িত আছিলে ক'ত কেনেকৈ সেই মোটা অংক লৈ গৈছিল NRCত তেওঁৰ নাম আৰু ভোটাৰ তালিকাৰ অন্য নাম আৰু মাটিৰ পটাত কেনেধৰণে নাম তেওঁলোকে সংযোগ কৰিছিল বিষয়াসকলক আপোনালোকৰ এই এনিভাৰ্ট 24 চাই থাকিব মুখৰ আগলৈ লৈ আহিম তেওঁলোকৰ প্ৰতিছবি তেওঁলোকৰ ফটোসহ আৰু তেওঁলোকে কি কয় ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব